আমাৰ 3 দিনৰ শ্ব' অ'পেন কৰিছিলোঁ শুকুৰ শনি দেও প্ৰত্যেক দিনে 11টাকৈ শ্ব' আমাৰ সকলো শ্ব'য়ে অলৰেডি হাউচফুল হৈছে কিছুমান এটা দুটা শ্ব'তে আপোনাৰ 2-3টা টিকেট তেনেকৈ আছে বাকীখিনি অলম'ষ্ট আমাৰ টিকেট বিক্ৰী হৈ গৈছে ৰাতিপুৱা আমাৰ দৰ্শনী হ'ব 7:30 বজাত আৰু ৰাতি চবতকৈ লাষ্ট শ্ব' হ'ব ৰাতি 10:30 বজাত এতিয়ালৈকে আমাৰ 3 দিনত 4,000তকৈ ওপৰ টিকেট বিক্ৰী হৈছে যথেষ্ট গ্ৰাহকৰ ভিৰ ৰাতিপুৱা আপোনাৰ 8মান বজাৰ পৰাই মানুহৰ ভিৰ মানুহ ৰখি আছে টিকেটৰ কাৰণে এনেকুৱা আজিলৈকে চিনেমা ঢৌ আমি কিন্তু দেখা নাই মানুহৰ মৰম জুবিনদাৰ প্ৰতি ৰাতিপুৱা 8 বজাৰ পৰাই ৰখি আছে আৰু সকলো এজন মানুহে 4টা টিকেট 5টা টিকেট মানে এইটোৱে বুজা গৈছে যে সকলো পৰিয়াললৈ চিনেমাখন চাবলৈ আহিব ডেইলি আমাৰ 11টা দৰ্শনী থাকিব হয় আমাৰ চিনেমা হলটো অপেনিং কৰা মানুহজনে হৈছে জুবিন দা আপোনাৰ 3 বছৰ আপোনাৰ 26 অক্টোবৰ দিনা অপেনিং হৈছিলে চিনেমা হল জুবিন দাই আমাৰ চিনেমা হল অপেনিং কৰিছিলে মানে এতিয়া আপোনাৰ এখন জুবিন দা লাষ্ট চিনেমা আপোনাৰ জীৱিত অৱস্থাত মানে তেওঁক একবাৰ লগ নাপালোঁ এতিয়া পৰ্দাত শেষবাৰৰ কাৰণে চাম আপোনাৰ টিকেটৰ কাৰণে আশা কৰি আছিলোঁ বহুত দিনৰ পৰা খুলিব বুলি ভাবি আছিলোঁ যে মানে এডভান্স বুকিং কৰিব আগতে এনেকুৱা ভিৰ মানে দেখা নাছিলোঁ হলত এডভান্স বুকিঙৰ আজি অৱশ্যে হলত বা বেলেগ চিনেমাৰ কাৰণে আহিছোঁ কিন্তু মানে আপোনাৰ বুক মাই শ্ব' থ্ৰুৱেদি অলৰেডি টিকেট বুক কৰিলোঁ মানে যেন তেনে চেষ্টা কৰি বহুত কালি ৰাতিপুৱা ট্ৰাই কৰি আছিলোঁ এটা হলত নাপালোঁ এতিয়া এইটোত পালোঁ মানে বুক মাই শ্ব' থ্ৰুৱেদি ইলি হলত সেইটোতো হৈ গ'ল আজি অৱশ্যে বেলেগৰ কাৰণে আহিছোঁ কিন্তু তথাপিতো মানে মনটো মানে এক্সাইটো হৈ আছোঁ মানে আৰু মানে ফিলিংছটো মানে এতিয়া মানে ক'ব নোৱাৰি এই মুহূৰ্তত মানে আপোনাৰ কেনেকুৱা লাগিব চিনেমাখন চাবলৈ 3:30 বজাত শ্ব'টো যেন তেনে পাইছোঁ মানে তো আশা কৰিছোঁ চিনেমাখনটো বহুত ভালেই হ'ব বাকী আৰু মানুহৰ কেনেকুৱা ৰিয়েকশ্যন হ'ব মানে তো এতিয়া কৈ দিব নোৱাৰি মানে আৰু মানে কেনেকুৱা লাগিব সেইকণ সময়ত অনলাইন টিকেট পালোঁ অনলাইন টিকেট 2টা পালোঁ অনলাইন টিকেট পাই এতিয়া অৱশ্যে মানে বেলেগখন চিনেমাৰ কাৰণে আহিছোঁ চাবলৈ কিন্তু মানে ইয়াতো মানে এনেকৈ যে মানে আপোনাৰ অফলাইনত টিকেট মানে এভেইলেবল হৈ আছে মানে ভবা নাছিলোঁ আহি কিনি দেখি আচৰিত হৈ গৈছোঁ মানে যে অফলাইনটো মানুহে ইমান ভিৰ লগাই আছে ভাল লাগিল আৰু টিকেট নাপাম বুলিও ভাবিছিলোঁ এইফালেদি যাওঁতে দেখিলোঁ ইলি হলত দেখোন বহুত মানুহ সোমালোঁ বোলে ৰৈ টিকেট দি আছে ৰৈ বিনালে জুবিন দাৰ ফিল্ম মই আহিলোঁ টিকেটটো পালোঁ ভাল লাগিল এনেকুৱা লাগিছে যেন আজিয়ে চাওঁ কিন্তু আমাৰ 31 তাৰিখৰ দিনাখন ফাৰ্ষ্ট শ্ব' আমি পাইছোঁ ৰাতিহে পাইছোঁ বাৰু এইটো আমি এতিয়া ল'লোঁ টিকেটটো নাই মই আমাৰ ঘৰৰ কাৰণে 3টা লাইন পাতিলোঁ লাইন দীঘলে আছিলে এতিয়া আৰু টিকেট আছে নাই নাজানো কিন্তু বুক হ'ল নেকি বিচাৰিছোঁ ন্যায়টো বিচাৰিছোঁ আমাক জুবিনদাৰ কাৰণেতো ন্যায়টো লাগে ন্যায় মানে কি ন্যায় মানে আমি বিচাৰিছোঁ যে তেওঁ কেনেকৈ মৃত্যুমুখত পৰিলে আমাৰ জুবিন দা কেনেকৈ মৃত্যুমুখত পৰিলে সেইটো সঁচাকৈ জানি আৰু যিবিলাকে এই পদ্ধতিলৈ লৈ গ'ল তেওঁবিলাকে এটা হ'লেও শাস্তি পাওক এই শাস্তিটো যিকোনো প্ৰকাৰে পাওক আমি সেইটো বিচাৰিছোঁ আৰু ইয়াত বিশেষকৈ মই ক'ব খুজিছোঁ যে ইয়াত এই পলিটিক্সটো সোমাব নালাগে যিয়ে নহওক যিকোনো পদ্ধতিতে পলিটিক্সটো সোমাব নালাগে ন্যায়টো দিব গভৰ্ণমেণ্টে দিয়ে বা ন্যায়ালয়ে দিয়ে ন্যায়টো দিয়ক কিন্তু ন্যায়টো আমাক লাগে এইটোৱে আমাৰ শেষ কথা